হাই ফ্ৰেন্ডছ, সকলোৰে খবৰ ভালনে? মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা। আৰু দাদা এজনক ফোন কৰিছিলোঁ মানে ধানৰ গুৰি আনি দিবলৈ, গাহৰিক যিহেতু দিওঁ। আমি কওঁ টুগুৰা, আপোনালোকে কি কয় কমেণ্টত জনাব দেই। এইফালে দাদাজনে আনি দিলে বাৰু। মই একদম ধানৰ গুৰিৰ কাৰণে হাবাটোৱে লাগি ফুৰিছিলোঁ। এতিয়াহে জীৱটো অলপমান আহিছে গাহৰিকেইটাৰ কাৰণে, যি কি হওক নহওক মই খুৱাব পাৰিম। এইফালে নবৌ এজনী দোকান আহিছিলে, দোকানত মানে বহি কিবাখিনি খাই আছে। মই ভিডিঅ' বনাই দেখি তাই মানে লাজ পাইছে, তাকে মুখখন অলপ ঘূৰাই দিছে। আৰু ইফালে গাঁৱত আছিলে আজি বাৰ্থডে, আমাৰ ঘৰৰ ওচৰতে বাৰু, বেছি দূৰ নহয়। তাকে বাইদেউ আৰু মই এতিয়া আহি আছোঁ দুইজনীয়ে খোজকাঢ়ি নাযাওঁ বুলি ভাবিছিলোঁ, তেওঁ মায়ে মানে যাবলৈ দিলে দেখি দুইজনীয়ে ওলাই মেলি আহিছোঁ। আৰু তাত বাৰু মই ইমান ভিডিঅ' নবনালোঁ। তাত খাই বৈ আহি ঘৰলৈ এতিয়া মানে ঘৰমুৱা হৈ আহি আছোঁ বাইদেউৰ লগত। আৰু ইফালে ৰাস্তাতে আহিলে নহয় চম্পাপুৰি বেপাৰী এটা, তাকে আকৌ এয়া ল'ৰাকেইটা উৎপাত লাগি আছে। চম্পাপুৰিকেইটা খাব নালাগে, ইমান ভাল নহয় বুলি ক'লোঁ, নাই নামানে, সিহঁতক মানে কিনি দিব লাগে। ইফালে দুইটা চম্পাপুৰি কিনি দিলোঁ বাৰু, দুইটাকে এটা এটা। সিহঁতৰ মন শান্তি মানে আমাৰ শান্তি। ইফালে এয়া সিহঁতক কিনি মেলি দিলোঁ। আৰু ল'ৰা দুটাই মানে পূৰা ফূৰ্তি পায়। ইফালে এয়া চাওকচোন, ল'ৰা দুয়োটাই পূৰা মানে একদম হেপ্পী হৈ গ'ল। ইফালে আকৌ গাহৰি পোৱালিকেইটা যিহেতু গাখীৰ খাইছে, ইমান উৎপাত হৈ চিঞৰি আছে। তাকে ভাবিলোঁ আপোনালোককো অলপমান দেখুৱাই দিওঁ। বেছি দিন হোৱা নাই বাৰু, 20 দিন হৈছে। 20 দিন হৈছে গাহৰি পোৱালিকেইটা। আৰু আপোনালোকক গাহৰি পোৱালি লাগে যদি মোক কমেণ্ট বক্সত জনাব, কাক কাক গাহৰি পোৱালি লাগে। আৰু গাহৰি পোৱালি এতিয়া বাৰু কোনো নিকিনিব, যিহেতু বেমাৰ আহি আছে। আৰু ভগৱানে যদি বাচাই ৰাখে তেতিয়াহ'লেতো থাকিব, যদিহে বেমাৰটো পাই যায় তেতিয়াহ'লে মই ক'ব নোৱাৰিতো, ভগৱানৰ কথা, কপালৰ লিখন। যদিহে বাচিলে বাচিব, মৰিলে মৰিব। এতিয়ালৈকে মানে বৰ্তমান আমাৰ এইখিনিকত নাই। আৰু এইখিনিৰ পৰা মানে বেমাৰটো নহ'লে ভাল হয়, ভগৱানে অলপ চকু মেলি চাওক আৰু।